বন্ধুসকল আজি এনেকুৱা এখন সিনেমা ৰিভিউ কৰিবলৈ গৈ আছো যিখন সিনেমা ৰিভিউ কৰাৰ পাছত হয়তো মোক বহুতে বেয়া পাব বা বেয়াকে গালি গালাজ পাৰিব বা হয়তো মোক চোৱাৰ নজৰিয়া চেঞ্জ হৈ যাব পাৰে মানে মই আজি চাই দিলো দা কেৰালা ষ্টৰী 2 যি নেকি ৰিসেন্টলি ৰিলিজ হৈ গৈছে আৰু তাৰ ফাৰ্ষ্টখনো মই চাইছিলো যিখনত মানে একদম ৰিয়েল ৰিয়েলিষ্টিক কেৰালাৰ ষ্টৰী দেখুৱাইছিলে আৰু একদম পুৰা একদম কমপ্লিটলি এটা ৰিয়েল ইনসিডেন্ট আছিলে যত নেকি এটা মানে জাতিক মানে মুছলিমলৈ কনভাৰ্ট কৰি পেলাই সেই বস্তুটোক আপোনাৰ যেনেকৈ আইএসআই লৈ দেখুৱাই সেইটো জাৰ্নিটো বৰ বেলেগ এটা ভয়ানক দেখুৱাইছিলে আৰু এতিয়াও দা কেৰালা ষ্টৰী 2 খন একদম ৰিয়েল টু নহয় কেৰালাৰ ষ্টৰী নহয় এখন কিন্তু তথাপিও দা কেৰালা ষ্টৰী নামেৰে সিনেমাখন আহি গল আৰু সিনেমাখনত মানে এনেকুৱা কিছুমান বস্তু দেখুৱা গৈছে যি নেকি চাই আপোনাৰ গা হিয়ৰি উঠিব একদম মাইন্ড ব্লাষ্ট তো বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ৰিভিউলৈ তো বলক বেছি দিন কৰি ভিডিঅ আৰম্ভ কৰো দা কেৰালা ষ্টৰী ইয়াতে সিনেমাখনত আমাৰ তিনটা কাহিনী একদম সমান্তৰালভাৱে চলি থকা দেখা যায় যত নেকি এগৰাকী লেডি থাকে যত নেকি ইউপিএসসি প্ৰিপাৰেচনৰ কাৰণে বাহিৰত থাকে আৰু এফালে দেখুৱাই থাকে যি নেকি ডান্সাৰ যি নেকি ৰিলস বনাই বহুত ভাল পায় এগৰাকী ছোৱালী আৰু আন এগৰাকী ছোৱালী থাকে যি নেকি এথলেটিক স্পৰ্টসম্যান ঠিক আছে আৰু সেই তিনিগৰাকী ছোৱালীয়ে এনেকুৱা এটা চক্ৰত মানে ফসি যায় লভ জহাদৰ চক্ৰে গোটেইকেইজন মুছলিম ল'ৰাৰ সৈতে প্ৰেমত পৰি পেলাই বিবাহ পাশত আবদ্ধ হৈ মানে হিন্দু হয় বুলিও প্ৰেম কৰি পেলাই সেই ছোৱালীজনীক ফসাই সেই ছোৱালীজনী মাইন একদম ৱাশ কৰি পেলাই যেতিয়া তেখেতলোকক মানে বিয়া পাতে বা পলাই লৈ যায় যি নেকি ফেমিলিৰ এগেইনষ্টত গৈ পেলাই এনেকুৱা ভয়ানক ট্ৰুথ দেখুৱাইছে এই সিনেমাখনত সেইখিনি বস্তু চাই আপোনালোকৰ গা একদম হিয়ৰি উঠিব আপোনালোকৰ মনত কুৱেশ্যনছ 100টা কুৱেশ্যনছ প্লাস হৈ যাব যে আসলতে এনেকুৱা কিয় হ'ব লগা হৈছে বা এনেকুৱা কিয় হয় বা সঁচাকৈ এনেকুৱা হয় নেকি যিটো বস্তু দেখুৱাইছে যি নেকি আমি একদম নাজানো সিনেমাখনত এক্টিং স্কিল চাবলৈ গ'লে বহুত বেছি ভাল এক্টিংটো কম ইয়াতে দেখি পোৱা নাই অলপ অভাৰ লাগিলে কিন্তু যেহেতু থিম যেটো আছে সিনেমাখনৰ যেটো কন্টেন্ট আছে সেই কন্টেন্টটো একদম ৰিয়েলিষ্টিক আৰু যেটো ৰ হিচাপে দেখুৱা গৈছে মই বিচাৰো এইখন সিনেমা প্ৰত্যেককে চাওক আৰু একদম মানে ইয়াতে যিবোৰ টিনেজাৰ্ছ আছে তেওঁলোক ছোৱালীবোৰ আছে কলেজৰ ছোৱালী যিবোৰ স্কুল লাইফৰ ছোৱালী সিহঁতিটো এইখন সিনেমা মাষ্ট ৱাচ বিশেষকৈ ছোৱালীসকল আপোনালোকে যদি এইখন সিনেমা নাই চোৱা একদম চাওক বহুত বেছি ডাঙৰ এটা শিক্ষা আপোনালোকে পাব যিসকলে বহুত বেছি জ্ঞান পেলি থাকে ন ইহঁতৰ কাৰণেও এইখন সিনেমা মাষ্ট ৱাচ চাব তো মোৰ ফালৰ পৰা কেৰালা ষ্টৰী চাবলৈ মই সকলোকে ৰেকমেণ্ড কৰিম তো আপোনালোকে যদি নাই চোৱা চাব পাৰে সিনেমাখনৰ ষ্টৰী টেলিংটো অলপ উইক হৈছে যত নেকি একদম সিৰিয়াছ মোমেন্টত গান কেইটামান আহি যায় বা ইয়াৰ প্ৰেজেন্টেশনটো অকমান খাৰাপ হৈছে কিন্তু সিনেমাখনৰ ৰাইটিংটো বহুত বেছি ভাল হৈছে যে নেকি আমাক ডাইৰেক্টৰে দেখাব বিচাৰিছে তাৰ ভিজনছটো সেই বস্তুটো আমি একদম আলটিমেটলি বহুত ভালকে দেখি পাইছো আমাক যি বুজাব বিচাৰিছে ডাইৰেক্টৰে সেই বস্তুটো আমি বুজি পাইছো যাৰ কাৰণে আপোনালোকে এইখন মুভি উইথ ফেমিলি চাব পাৰে আৰু এটা ভাল জ্ঞান ল'ব পাৰে সিনেমাখন চাই থাকোতে আপোনালোকে এনেকুৱা সিন কেইটামান দেখিব ইয়াতে বিফ ফোৱা এটা সিন আছে পাইপ ফৰ্চ এই বস্তুটো চাব এনেকুৱা লাগিব আৰু বহুতো বেছি সিন আছে মই স্পইলাৰ নিদো বা ৰিভিল নকৰো আপোনালোকে ট্ৰেইলাৰটো দেখিলেও বহুত বেছি গম পাই যাব ট্ৰেইলাৰটো চাই চাৰ্চ মানে চাব পাৰিব যে কেনেকুৱা ধৰণৰ সিনেমা এখন হ'ব পাৰে তো কেইটামান সিন এনেকুৱা আছে যিখিনি সিন আপোনালোকে দেখি সহ্য সীমা বাহিৰত এনেকুৱা লাগিব যেন পৰ্দাৰ ভিতৰতে সোমাই গৈ একদম ঠালকে যেন মাৰিম আপোনালোকে তেনেকুৱা ধৰণৰ এটা ফ্ৰাষ্ট্ৰেশ্যন আহি যাব এইখন সিনেমা চালে তো আলটিমেটলি এখন ভাল মুভি আপোনালোকে ফেমিলিৰ লগত চাওক আৰু 10জনকো চাওক বিশেষকৈ ছোৱালীসকল আপোনালোকে এইখন সিনেমা মিছ নকৰিব আপোনালোকে চাবই তো লগ পাইছো মোৰ নেক্সট ভিডিঅ'ত আজিলে বাই বাই